নমস্কাৰ এই মুহূৰ্তত দিবলৈ লৈছো আজিৰ সন্ধিয়াৰ বহু কেইটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 7 ডিসেম্বৰ। আজিৰ সন্ধিয়াৰ প্ৰথমটো খবৰ হৈছে নতুন বাবৰি মছজিদত প্ৰথমবাৰলৈ মুছলমানৰ আজান। 300 কোটি ব্যয়েৰে নিৰ্মাণ হ'ব বাবৰি মছজিদ। লাখ লাখ মুছলমানে একেলগে কৰিলে দুৱা। ৰিমোট টিভি শিলান্যাস কৰিলে বাবৰি মছজিদৰ। 6 ডিসেম্বৰতে আধাৰশিলা স্থাপন মছজিদটোৰ। সকলোৱে যদি গীৰ্জা বনায় আমি মছজিদ বনালে কিয় আপত্তি? আমাৰ আল্লাহক আমি পুজিমে। আল্লাহু আকবৰ ধ্বনি দি হুংকাৰ টিএমচি নিলম্বিত নেতা হুমায়ুন কবিৰে। 1992 6 ডিসেম্বৰতে ধ্বংস কৰিছিল বাবৰি মছজিদ আৰু 2025 6 ডিসেম্বৰতে আৰম্ভ কৰিছিল পুনৰ নিৰ্মাণৰ কাম কাজ। আল্লাহ যাৰ সৈতে আছে আমাক কোনেও ৰখাব নোৱাৰে। প্ৰায় 4 লাখতকৈ অধিক মুছলমানে মোক সহযোগ কৰিছে। বাবৰি মছজিদ চৌহদত থাকিব হাস্পতাল আৰু বিদ্যালয় সকলো। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে দেশ জোকাৰি যোৱা ভয়ংকৰ অগ্নিকাণ্ড। নাইট ক্লাবত সংঘটিত শিহৰণকাৰী ঘটনা। জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু 23 জন লোকৰ। নাইট ক্লাবত সিলিন্ডাৰ বিস্ফোৰণৰ ফলত এই ঘটনা। মৃতকৰ ভিতৰত ক্লাবটোৰ কৰ্মচাৰীৰ সংখ্যাই অধিক। মৃতকৰ ভিতৰত 20 জন পুৰুষ 3 মহিলাৰ লগতে আছিল বহু পৰ্যটক। গোৱাৰ পানাজীৰ অৰপুৰা গাঁৱৰ এটা ক্লাবত এই ঘটনা। কোনো নিৰ্দেশনা নামানি ক্লাবটো চলাই থকা বুলি মন্তব্য বিধায়কৰ। ঘটনা সন্দৰ্ভত তদন্তৰ নিৰ্দেশ গোৱাৰ মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্তৰ। আজিৰ সন্ধিয়াৰ আন এটা খবৰ হৈছে কাইলৈ 11,250 গৰাকীয়ে লাভ কৰিব ৰাজ্য চৰকাৰৰ স্কুটাৰ। এইচএছ পৰীক্ষাত 80%তকৈ অধিক নম্বৰ লাভ কৰা সকললৈ ডক্টৰ বাণীকান্ত কাকতি মেধা বঁটা। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে ইণ্ডিগোই ক্ষমা খুজিলে যাত্ৰীক। 700ৰো অধিক বিমানৰ উৰণ আৰম্ভ। 113টা স্থানলৈ পুনৰ যাত্ৰা আৰম্ভ। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে 9 ডিসেম্বৰত লাখ লাখ লোকৰ একাউণ্টত সোমাব চৰকাৰী ঘৰৰ ধন। মুখ্যমন্ত্ৰীয়ে প্ৰদান কৰিব প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ টকা। নতুনকৈ 37,415টা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত গ্ৰামীণৰ ঘৰৰ আবণ্টন কৰা হৈছে। 9 ডিসেম্বৰত নতুনকৈ 12,000 ঘৰ আবণ্টনৰ সিদ্ধান্ত লোৱা হৈছে। পূৰ্বে এপ্ৰুভ হৈ থকা 3,70,000 পৰিয়ালক 9 ডিসেম্বৰত দিয়া হ'ব পকীকৰণৰ ধন। বকুৰ পৰা মুখ্যমন্ত্ৰী আৰু মন্ত্ৰী ৰঞ্জিত দাসে প্ৰথম কিস্তিৰ ধন অনলাইনৰ যোগেদি দিব একাউণ্টত। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে এটা বিগ ব্ৰেকিং নিউজ। জুবিন গাৰ্গৰ ঘটনাক লৈ আহি গ'ল বিগ ব্ৰেকিং নিউজ। 12 ডিসেম্বৰত দাখিল কৰা হ'ব চাৰ্জশ্বিট। চাৰ্জশ্বিটত আছে ডাঙৰ তথ্য। প্ৰায় সম্পূৰ্ণ দিশত আগবাঢ়িছে তদন্ত প্ৰক্ৰিয়া। তদন্তৰ সময়ত 7 জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। 300ৰো অধিক লোকক সাক্ষ্য কৰা হৈছে। সদ্যহতে এখন শক্তিশালী চাৰ্জশ্বিট দাখিল কৰা হ'ব। এই ঘটনাক লৈ গ্ৰেপ্তাৰ কৰা হৈছে সিদ্ধাৰ্থ শৰ্মা আৰু শ্যাম কানু মহন্ত, শেখৰ জ্যোতি গোস্বামী, সন্দীপন গাৰ্গ, অমৃত প্ৰভা মহন্ত আৰু 2 দেহৰক্ষীক। SITৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তাৰ ডাঙৰ মন্তব্য। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে নিশা মৰণা মাৰি থাকোঁতেই ৰাজ্যত কৰুণ ঘটনা। ধান মৰা মেচিনত সোমাই কৰুণ ঘটনা ৰবিউল্লাৰ। নিশা মেচিনত ধান মাৰি আছিল ৰবিউল্লাই। মেচিনত ধান দি থকাৰ সময়তে ধানৰ সৈতে টানি নিয়ে ৰবিউল্লাক। ফলত মুহূৰ্তৰ ভিতৰতে মেচিনত সোমাই কৰুণ মৃত্যু ঘটে কৃষক ৰবিউল্লাৰ। এই ঘটনাৰ পিছতেই এতিয়া অঞ্চলটোত শোকাকুল পৰিৱেশ। দেখিয়াজুলিৰ কুটুলডুবত সংঘটিত হয় এই দুৰ্ঘটনা। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে অসমৰ চহৰে নগৰে চলিছে ভোটাৰ পৰীক্ষণ।
26ৰ নিৰ্বাচনক লক্ষ্যৰে ঘৰে ঘৰে ভোটাৰ তালিকা পুনৰীক্ষণ তন্নকৈ পৰীক্ষা কৰা হ'ব প্ৰতিখন নথিপত্ৰ উপযুক্ত নথিপত্ৰ নাপালে বাতিল হ'ব পাৰে ভোটাৰ কাৰ্ড নথিপত্ৰ পৰীক্ষণৰ বাবে ঘৰে ঘৰে যাব ভোট এজেণ্ট 20 ডিচেম্বৰ পৰ্যন্ত সষ্টম হৈ থাকক ভোটাৰ ঘৰে ঘৰে গৈ ভোট পৰ্যায়ৰ বিষয়াই পৰীক্ষণ কৰিব নথি খচৰা ভোটাৰ তালিকাত নাম কটা গ'লে কৰিব পাৰিব আবেদন 27 ডিচেম্বৰত প্ৰকাশ পাব খচৰা ভোটাৰ তালিকা 27 ডিচেম্বৰৰ পৰা 22 জানুৱাৰীৰ ভিতৰত দাখিল হ'ব দাবী আপত্তি চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ পাব 26ৰ 10 ফেব্ৰুৱাৰীত আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে মধ্য অসমৰ ৰূপহীত আকৌ চলিব বুলডোজাৰ 380 বিঘা মাটি দখল কৰা 200 পৰিয়ালক কৰা হ'ব উচ্ছেদ 15 দিনৰ সময়সীমা বান্ধি প্ৰশাসনৰ জাননী জাৰি সামগুৰি ৰাজহৰ খাটুৱাল মৌজাৰ বেলগুৰি কছাৰী গাঁৱত বেদখল গ্ৰেজিং ৰিজাৰ্ভৰ মাটি দখল একাংশ লোকৰ কছাৰী গাঁৱৰ 3 নং দাগৰ 528 505 506 604 জাননী জাৰি দিয়া হৈছে ইয়াৰ পূৰ্বেও বেদখল মুক্ত কৰিবলৈ প্ৰশাসনে দিছিল জাননী আজিৰ সন্ধিয়াৰ আন এটা খবৰ হৈছে আজিৰে পৰা বন্ধ কমলাবাৰী নিমাতীঘাট ফেৰী সেৱা ব্ৰহ্মপুত্ৰৰ জলস্তৰ হ্ৰাস পোৱাৰ ফলত এই সিদ্ধান্ত দৰবাৰ চাপৰিৰ পৰা অব্যাহত থাকিব ফেৰী সেৱা যাত্ৰীসকলক নতুন ঘাটেৰে যাত্ৰা কৰিবলৈ আহ্বান আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ দৰ্শকসকল যদি শীতকালৰ কিবা কাপোৰ ল'ব বিচাৰে তেতিয়াহ'লে আমাৰ ভিডিঅ' লিংকৰ থৰৰ পৰা ল'ব পাৰিব